বিয়া কৰিলো নে বেয়া কৰিলো প্ৰেম কৰি ফচি মৰিলো সি তাইক বিচাৰি ফুৰিছে ল'ৰাৰ জীৱন বিচাৰোতেই পাৰ হৈ যায় কেতিয়াবা নিজৰ বাবে এটা চাকৰি কেতিয়াবা পিতৃ-মাতৃৰ বাবে গঢ়ি দিব পৰা এক আশ্ৰয় কেতিয়াবা পত্নীৰ বাবে মুখত হাঁহি বিৰিঙাব পৰাকৈ একোটা উপহাৰ বিচাৰোতেই পাৰ হৈ যায় কিন্তু এওঁ যি বিচাৰিছে সেয়া যাতে কোনেও কেতিয়াও বিচাৰিবলগীয়া নহওক আপুনিও তাকেই কামনা কৰিব সাধাৰণতে জীয়াৰী মাকৰ ঘৰলৈ গ'লে কি লৈ যায় কিন্তু এওঁৰ পত্নীয়ে কি লৈ গৈছে জানে 15,000 টকা বেংক বেলেঞ্চ বেংকৰ একাউণ্টখন ATM ভোটাৰ আইডি পান কাৰ্ড আৰু সোণৰ চেন নেকলেছ লৈ গৈছে মাৰ লগত ATM ভোটাৰ আইডি পেন কাৰ্ড সোণৰ গহনালৈ কোন যায় ঘৰলৈ যি নহওক পত্নীয়ে শহুৰ ঘৰলৈ লগ ধৰিলে এওঁ গুচি গ'ল তেজপুৰৰ পৰা গোলাঘাটলৈ যাত্ৰা দুয়ো গৈ গোলাঘাটৰ বাছ ষ্টেণ্ডত নামিল হঠাৎ এইগৰাকী পত্নীয়ে ক'লে তুমি অলপ ৰোৱা মই বাথৰুমৰ পৰা আহোঁ মোৰ বমি ভাৱ আহিছে তাৰ মনটো ভাল লাগি গ'ল গৌৰৱ অনুভৱ হ'ল বিয়াৰ 7 মাহ হওঁতেই পত্নীৰ বমি সি বাথৰুমৰ বাহিৰতে ৰৈ আছিল ৰৈয়ে থাকিল সি নাই পত্নী নাই সি বাথৰুমৰ ভিতৰত সোমাই চালে নাই বাছ ষ্টেণ্ডৰ চাৰিওফালে ঘূৰি চালে নাই মানে নাই গেল ক'লৈ গ'ল পত্নী শহুৰ শাহুৰক কি বুলি ক'ম স্বামীৰ হাহাকাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ লাভ মেৰিজ কিমান দিন হ'ল বিয়া পতা আমাৰ 7 মাহ হৈছে 8 মাহ সোমাইছে কিবা সন্দেহ তেওঁ মাজে মাজে সন্দেহ হয় তেওঁ কিছুমান এটা মোৰ তাত নম্বৰ কেইটামান আছে তেওঁলোকে ফোন কৰা আৰু মোৰ মোবাইলৰ পৰা এদিন কৰিছিলে ফোন নম্বৰ এটা নামৰ জয়ন্ত নামৰ ল'ৰা তেওঁ অকণমান ফোনত ব্যস্ত আছিলে বুজিছো ৰহস্যও ফাদিল হ'ব কিন্তু লাভ মেৰেজ হোৱাৰ পাছতো এইবোৰ কেনেকৈ তাৰ বাবে আপুনি ঘূৰি যাব লাগিব অতীতলৈ লকডাউনৰ আগৰ কথা কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত কান্দি থকা এগৰাকী যুৱতী প্ৰত্যক্ষ কৰিলে এওঁ ল'ৰাৰ কলিজা ছোৱালীয়ে কান্দিছে ফালি যোৱাটো স্বাভাৱিক সি কাষ চাপি গ'ল তোমাৰ কি হৈছে মোক কোৱা উচুপি যুৱতীগৰাকীয়ে ক'লে মই এখন সভাত যোগদান কৰিবলৈ তেজপুৰলৈ আহিছিলোঁ কিন্তু গোলাঘাটলৈ উভতি যোৱাৰ অন্তিম বাছখনো গুচি গ'ল মই এতিয়া কি কৰিম কওক মোৰ বহুত ভয় লাগিছে প্লিজ হেল্প মি তেওঁ চিধাই ফোন লগালে মাকক ঘটনা বিৱৰি ক'লে তাৰ পাছত যুৱকজনে নিজৰ ঘৰলৈ লৈ গ'ল যুৱতীগৰাকীক মন পৰশা আতিথ্যৰে যুৱতীগৰাকীক ৰাখিলে পুৱা গুচি আহিল আহোঁতে লৈ আহিল নম্বৰ তাৰ পাছত আৰু প্ৰেম এটা সময়ত তেওঁ এইটো বাছ ষ্টেণ্ডৰ পৰাই পলুৱাই নিলে যুৱতীগৰাকীক 7 মাহ ঠিকেই চলিল শহুৰৰ ঘৰলৈ অহাতহে এইখন অথন্তৰ কিন্তু কলৈ গ'ল যুৱতীগৰাকী ঠিকনা বিচাৰি শহুৰৰ ঘৰৰ দিশে ৰাওনা হ'ল এওঁ ঠিকনা ভুল স্থানীয় সাংবাদিকৰ সহায়তহে সম্ভেদ পালে শহুঘৰৰ ওচৰ চুবুৰীয়াৰ লগত কথা পাতোতে ওলাই পৰিল সকলো তেওঁ এতিয়া শুনামতে বহুত ল'ৰাৰ লগত এৰি আছে এটা গেং আছে বুলি কৈছে এটা কাৰ তেওঁৰ দুজনলৈ অলৰেডি গৈছে বুলি কৈছে তাৰ ওচৰৰ মানুহে হয় এওঁ মহিলাগৰাকীৰ চতুৰ্থ স্বামী পূৰ্বৰ তেওঁৰ প্ৰেম আৰু বিবাহ মিলাই মুঠতে ছবাৰ প্ৰেম বিবাহ আৰু এওঁক এৰি গ'ল এইবাৰ ইমানে নহয় সেইগৰাকী যুৱতী নাৰী দেহ ব্যৱসায় চক্ৰৰ লগতো জড়িত থকাৰ অভিযোগ উত্থাপন কৰিলে ওচৰ চুবুৰীয়াই তেওঁৰ ওপৰত উচিত ব্যৱস্থা ল'লে ভাল তাক মই কেতিয়াও মাফ কৰিব নোৱাৰোঁ যি কৰিলে আমাৰ ঘৰত কেতিয়াও মাফ কৰিব নোৱাৰোঁ তেওঁক শাস্তি পোৱাটো বিচাৰোঁ মই গতিকে সাৱধান দুখ কাকো কোনেও দিব নোৱাৰে যেতিয়া ছোৱালী এজনীয়ে কন্দা দেখিলেই প্ৰেম হৈ যায় তেতিয়া ছোৱালীয়ে এনেকৈ বাঁহ দি থৈ যায় আন ব্যৱসায়ত ইনভেষ্ট কৰি লছ হোৱা শুনিছিলোঁ কিন্তু প্ৰথমবাৰ শুনিলোঁ বিয়াত ইনভেষ্ট কৰি লছ হৈ যায় গোলাঘাটৰ পৰা মালবিকা বৰা ডি নিউজ